Base theorem. Okay. So base theorem to কেনেকুৱা ধৰণৰ হৈছে তোমালোকক মই এটা এক্সাম্পল লৈছো বুজিবলৈ খুবেই সহজ হ'ব suppose 3 bx are there এটা কোৱেশ্চনে বুজিব ট্ৰাই কৰিবা বাকি মিনিমাম 10-12টা মান কোৱেশ্চন আছে ঠিক আছে সো গোটেইখিনি কোৱেশ্চন আমাৰ কেনেদৰে কৰা যায় এবাৰ চাই লম বাৰু suppose first এটো big 1 big 2 and big 3 তিনটা বেগ আছে 5 red ball suppose a 6 white ball red and white 4 3 red and white 8 4 সাবাদে সিচুয়েশন কেন কারণ এবাৰ কোশ্চনটো বস্তুটো বুজি লোৱা লজিকটো কি হয় বেস থ্ৰামৰ আমাৰ মেইন কথাটো এনেকুৱা ধৰণৰ যে ফাৰ্স্ট অফ অল কোশ্চনটো তোমালোকে পঢ়িলে গম পাবা ইনফৰমেশন সবে দিয়া আছে দ্যাট মিন্স 3 বেগস are there and each bag contains red and white ball প্ৰত্যেকটো বেগত red ball কিমান আছে white ball কিমান আছে সব মেনশন কৰা আছে a to z মেনশন কৰিছে these are nothing but the informations কোশ্চনটো পঢ়ি তোমালোকে প্ৰথমতে এক্সপেৰিমেন্টটো আইডেন্টিফাই কৰিব লাগিব এটা মোৰ এক্সপেৰিমেন্টটো কি আছে সাপোজ মই ধৰি ললো এই গুটি তিনিটা বেগ মোৰ বেলেগ এটা ৰুমত মই শিফট কৰি ৰাখিছো সেই ৰুমটোতে আছে বুলি ধৰি লোৱা তোমালোক ইয়াত আছে মই গলো গৈ পিনি মই কোনবাটা বেগৰ পৰা এটা বল ড্ৰ কৰিলো দিস ইজ মাই এক্সপেৰিমেন্ট বল এটা ড্ৰ কৰাটো মোৰ এক্সপেৰিমেন্ট হৈ গল সো মই বলটো ড্ৰ কৰিলো এটো এক্সপেৰিমেন্ট হয় বলটো আনিলো আনি পিনি মই তোমালোকক বলটো দেখালো যে সোৱা এটো মোৰ ৰেড কালাৰ তাৰমানে বেস থ্ৰামত কি হ'ব যেটো এক্সপেৰিমেন্ট কৰিব এক্সপেৰিমেন্টৰ ৰিজাল্টটো সদায় কৈ দিব এটা বলটো ড্ৰ কৰাটো মোৰ এক্সপেৰিমেন্ট আছিল আৰু এই বলটো ড্ৰ কৰোতে তোমালোকক জানিব পাৰা যে ৰেড বল আহিব পাৰে হোৱাইট বল আহিব পাৰে প্ৰথম কথা কাৰণ দুইটা গুটে তিনটা বেগতে দুটা ধৰণৰ বল আছে এটা মই যেটো কালাৰ বল পাইছো তো মই তোমাক মেনশন কৰিছো সোৱা মই ৰেড বল পাইছো এতিয়া কোৱাচোন বাৰু ৰেড বলটো কোনটো বেগৰ পৰা আনিলো যদি মই ইনিশিয়ালি হুদু ৰেড বলটো কোনটো বেগৰ হয় তোমালোকে কবা স্যাৰ মেবি ফাৰ্স্ট বেগৰ হ'ব পাৰে নহলবা সেকেন্ড বেগৰ হ'ব পাৰে নহলবা থাৰ্ড বেগৰ হ'ব পাৰে ভেৰি সিম্পল লজিক এটা আছে সো মই কলো যে যেটো এক্সপেৰিমেন্ট কৰিম তাৰ ৰিজাল্টটো কম ৰিজাল্টটো কোৱাৰ পিছত তোমালোকে কবা যে স্যাৰ আপুনি মেবি ফাৰ্স্ট বেগৰ পৰা হ'ব পাৰে নহবা সেকেন্ড বেগৰ পৰা নহবা থাৰ্ড বেগৰ পৰা তিনটা পসিবিলিটি আছে তিনটা বেগৰ পৰা যদিও অহাৰ পসিবিলিটি আছে ন বেস থ্ৰাম হলে তোমালোকক পইন্ট আউট কৰি সুধিব যে হোৱাট ইজ দা প্ৰবাবিলিটি দ্যাট দা বল ইজ ড্ৰন ফ্ৰম দা বেগ 3 3 নম্বৰ বেগৰ পৰা ড্ৰ কৰাৰ প্ৰবাবিলিটি কিমান কেলে হেতু ৰেড বলটো আপোনাৰ 2 নম্বৰ বেগৰ পৰা না প্ৰবাবিলিটি আছে ফাৰ্স্ট বেগৰ পৰা না প্ৰবাবিলিটি আছে তাৰমানে প্ৰবাবিলিটি থকাৰ পাছতো কোনোবাটালে পইন্ট আউট কৰি যেতিয়া সুধিব হেতু মাস্ট বি বেস থ্ৰাম কোৱেশ্চন মই আকৌ কৈছো বেস থ্ৰামটো কি হয় এক্সামত বেস থ্ৰাম বুলি মেনশন নাথাকে কাৰণ তাৰ টোটাল প্ৰবাবিলিটি মাল্টিপ্লিকেশন থ্ৰামৰ প্ৰবাবিলিটি আৰু বেস থ্ৰামৰ ডিফাৰেন্সটো খুব কম এটা মাল্টিপ্লিকেশন থ্ৰামত প্ৰবাবিলিটি মানে কি দুটা মান ঘটনা একেলগে কৰিবলৈ দিব সাকসেসিভলি কৰিবলৈ দিব বা উইথ ৰিপ্লেস বা উইদাউট ৰিপ্লেসমেন্ট কালি আমি কথা ডিসকাস কৰিছো বেস থ্ৰামত কি হ'ব সোৱা টোটাল probability question হোৱাত নাই ইয়াক কেনেকে হলিতেন তোমালোকে যেটো ৰেড বল পালা হোৱাট ইজ দা probability of getting a red ball টোটাল probability কেনেকে হলিতেন যে ৰেড বল পোৱাৰ probability কিমান তুমি মই ৰুমটোলে গলো ৰুমৰ পৰা মই বল এটা আনিলো বলটো মই কি আনিলো মই জানো তোমালোকে নাজানা তোমালোকে মই হলিলো যে মই বলটো ৰেড বল পোৱাৰ probability কিমান তোমালোকে লগলগ ভাবিব যে স্যাৰ বলটো ফাৰ্স্ট বেগৰ পৰা আহিব পাৰে সেকেন্ড বেগৰ পৰা আহিব থাৰ্ড বেগৰ পৰা আহে যদি ৰেড বল পোৱাৰ probability উলিয়াবলৈ কৈছা তাহলে মই এনেকে কৰো আপুনি probability of getting red ball উদিছে আপুনি probability of getting red ball তাৰ নাম কি কৰিম সোৱা টোটাল probability চাবা দেই স্যাৰ আপুনি ফার্স্ট বেগ টু লওক বেগ 1 তাৰ পৰা আপুনি ৰেড বল আনক এদিছা পসিবিলিটি হ'ব পাৰে কাৰণ ফার্স্ট বেগৰ পৰা ৰেড বল আহিব পাৰে নহবা আপুনি সেকেন্ড বেগৰো ৰেড বল আছে মন কৰক সো আপুনি সেকেন্ড বেগ টু লওক সেকেন্ড বেগৰ পৰা আপুনি ৰেড বল আনক নহব পাৰে সো আপুনি থাৰ্ড বেগ লওক থাৰ্ড বেগৰ পৰা আপোনাৰ ৰেড বল আনক এইটো এই টোটাল probability question মই যদি ওভাৰঅল কোৱেশ্চনটো উলিয়াম কোন সো ৰেড বল ইয়াৰ পৰা আহিব পাৰে ইয়াৰ পৰা আহিব পাৰে ইয়াৰ পৰা আহিব পাৰে মই কলো যে ৰেড বল পোৱাৰ probability কিমান সো ৰেড বল পোৱাৰ probability মানে কোনটো বেগ আপুনিটো পাৰ্টিকুলাৰলি কোৱা নাই তাৰ মানে ইয়াৰ পৰা আনা probability উলিয়াওক ইয়াৰ পৰা আনা probability উলিয়াওক ইয়াৰ পৰা আনা probability উলিয়াওক সো এখানে কেনেকৈ লিখছ প্ৰথমে ফাৰ্স্ট বেগটো সিলেক্ট কৰিছো ডাইৰেক্টলি তুমি লিখিব নোৱাৰা ফাৰ্স্ট বেগ সিলেক্ট কৰা তাৰ পৰা ৰেড বল আনা probability সেকেন্ড বেগ সিলেক্ট কৰা তাৰ পৰা ৰেড বল আনা probability থাৰ্ড বেগ সিলেক্ট কৰা তাৰ পৰা ৰেড বল আনা probability সো এটো টোটাল probability question কিন্তু বেস থ্ৰামত কি হলিলে সোৱা তুমি ৰেড বল পালা হেতু কনফাৰ্ম অথনিটো মই ৰেড বল বুলিও কোৱা নাছিল তোমালোকক মই যে বলটো পালো এটা মই কৰিছো মই যেটো বল আনিলো ৰেড বল হয় নো ডাউট হে ৰেড বলটো 3 নম্বৰ বেগৰ পৰা না probability কিমান ভালকে ভাবা কিলে হেতু 2 নম্বৰ বেগৰ পৰা probability নাছিল নেকি আছিল ফাৰ্স্ট বেগৰ পৰা probability নাছিল নি আছিল
ইমানবিলাক প্ৰবলেম থকাৰ পাছতো যেতিয়া এটালে পইণ্ট আউট কৰি দিব সেইটো বেছ টাৰ্মৰ কুৱেশ্যন হয় কণ্ডিশ্যন কি পালা প্ৰথমতে ঢেৰ ইনফৰমেশ্যন দিয়া থাকিব কুৱেশ্যনটো বহুত বেছি ইনফৰমেশ্যন যি মন যায় তাকে দিব প্ৰথম কথা কুৱেশ্যনটো পঢ়ি এক্সপেৰিমেণ্টটো আইডেণ্টিফাই কৰিবা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ৱাট প্ৰবেবল কুৱেশ্যন বেছ টাৰ্মৰ কুৱেশ্যনবিলাক যেনে প্ৰবেবল কুৱেশ্যনৰ ভিতৰত পৰে আৰু কালি কৰোৱাটো এটা প্ৰবেবল কুৱেশ্যন হয় এতিয়া চোৱা বেছ টাৰ্মৰ কুৱেশ্যনবিলাকত কি হ'ব প্ৰথমে তোমালোকে এক্সপেৰিমেণ্টটো আইডেণ্টিফাই কৰিবা মোৰ ইয়াৰ এক্সপেৰিমেণ্টটো আছিল তোমালোকে জানানে কি হয় মই বল এটা ড্ৰ কৰাটো মোৰ এক্সপেৰিমেণ্ট বেছ টাৰ্মত সদায় ৰিজাল্ট ক'ব মই কি বল পালো সেইটো কৈ দিম মই ক'লো যে ৰেড বল পালো চোৱা এতিয়া তোমালোকৰ মই যদি মই ৰেড বলটো ক'ৰ পৰা আনিলো তোমালোকে দেখিছা না সবতে ৰেড বল আছে তুমি ক'বা স্যাৰ ইয়াৰ পৰা প্ৰবেবিলিটি আছে ইয়াৰ পৰা অনা প্ৰবেবিলিটি আছে ইয়াৰো হ'ব পাৰে বেগটো 3 নম্বৰ বেগৰ কিন্তু মই পইণ্ট আউট কৰি দিম যে মোৰ সেকেন্ড বেগৰ পৰা অনা প্ৰবেবিলিটি কিমান কেলে স্যাৰ আপুনি ফাৰ্স্ট বেগৰ পৰা অনা প্ৰবেবিলিটি আছে কেলে ৰেড বল আছে নহয় ইয়াত আপুনি এইটো বেগৰ পৰা আনিব পাৰে আমিতো নাজানো আপুনি কোনটো পৰা সুধিলে সেকেন্ড বেগৰ পৰা মানে পসিবিলিটিজ থকাৰ পাছতো যেতিয়ালে এটালে পইণ্ট আউট কৰি সোধা যায় তেতিয়া সেইটো মাষ্ট বি বেছ টাৰ্মৰ কুৱেশ্যন হয় ঠিক আছে তোমালোকক মই এটা কুৱেশ্যন পঢ়িব দিম কুৱেশ্যনটো পঢ়া প্ৰথম কথা মই আকৌ কণ্ডিশ্যন কেইটা কৈছো ফাৰ্স্ট এক্সপেৰিমেণ্টটো আইডেণ্টিফাই কৰিবা আৰু হি ৰিজাল্টটো দিব ৰিজাল্টটো সদায় নন ইভেন্ট বুলি জনা যায় চাবা দেই তোমালোকে ইয়াত কিটো তোমালোকৰ নন ইভেন্ট তোমালোকৰ এক্সপেৰিমেণ্টটো ৰিজাল্টটো নন হ'ব ইয়াত এক্সপেৰিমেণ্টটো ৰিজাল্টটো কি আছিল ৰেড বল পোৱাটো সো হেতু চা কেনেকৈ লিখিম তোমালোকে গম পালা মই সাপোজ নন ইভেন্টটো সদায় এ কবা দেই সদায় এ কম হেতু নন ইভেন্ট হয় তোমালোকক কেই নম্বৰ বেগৰ পৰা প্ৰবেবিলিটি সুধিছে থাৰ্ড বেগৰ পৰা 3 নম্বৰ বেগৰ পৰা মই বেগ 3 বুলি লিখিছো তোমালোকে ৰেড বল বুলি গম পালা হি বেগ নম্বৰ 3 পৰা অহা প্ৰবেবিলিটি লাগে সো ট্ৰাই ফৰ্মুলা চোৱা কেনেকুৱা ধৰণৰ তলত টোটেল প্ৰবেবিলিটি লিখিবা ফাৰ্স্ট বেগ সিলেক্ট কৰিছো ফাৰ্স্ট বেগৰ পৰা ৰেড বল এ মানে ৰেড বল ধৰি থৈছো মই তোমালোকে জানাই বা সেকেন্ড বেগ এই তলত টোটেল প্ৰবেবিলিটি লিখা হয় সেইকাৰণে টোটেল প্ৰবেবিলিটি জানিব লাগে a by b2 প্লাস থাৰ্ড বেগ প্ৰবেবিলিটি অফ a by ফৰ্মুলাটো মুখস্থ কৰিবলৈ খুবেই সহজ এইবিলাক কম্পিটিটিভ এক্সাম বিলাকত সুধে দেই জেনেৰেলি তোমালোকে যদি ইন ফিউচাৰ কম্পিটিটিভ এক্সাম দিবা হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত এপিএসসি এনেকুৱা বিলাক দিলে ভায়া বিলাকত তোমালোকৰ এইবিলাক বস্তু সুধে বেছ টাৰ্ম ষ্টেট দা বেছ টাৰ্ম এনেকুৱা ধৰণৰ কিবা কিবি সো প্ৰবেবিলিটি অফ b1 p of a by b1 এনেকুৱা ধৰণৰ কথাবিলাক ঠিক আছে এতিয়া মন কৰিবা আমি তলত টোটেল প্ৰবেবিলিটি লিখিলো দেখিলানে এক্স্যাক্টলি টোটেল প্ৰবেবিলিটি লিখিছো সো ফাৰ্স্ট বেগটো সিলেক্ট কৰি তাৰ পৰা ৰেড বল আনিছো সেকেন্ড বেগটো সিলেক্ট কৰি তাৰ পৰা ৰেড বল থাৰ্ড বেগটো সিলেক্ট কৰি তাৰ পৰা ৰেড বল আনিছো তোমাক এতিয়া সুধিছিল কোনটো বেগৰ পৰা প্ৰবেবিলিটি থাৰ্ড বেগৰ পৰা এই যেটো থাৰ্ড বেগৰ যেটো টাৰ্ম হেতু এক্সিকিউট ওপৰত লিখি দিয়া সো প্ৰবেবিলিটি অফ b3 ইনটু প্ৰবেবিলিটি অফ a by b3 সো এটো ফৰ্মুলা হয় তলত টোটেল প্ৰবেবিলিটি ওপৰত এতিয়া চোন এটো কি হয় নন ইভেন্ট আৰু বাকি b1 b2 b3 কি এতিয়া চোৱা এইবিলাক কি হয় এইবিলাক एक्चुअली b1 b2 b3 বুলি মই কনসিডাৰ নকৰো এইবিলাক আমি e1 e2 e3 বুলি লম এইবিলাক ইভেন্ট হয় एक्चुअली এটো e1 এটো ইভেন্ট বুলি লিখিবা ফৰ্মুলা একেটাই খালি মই b2 e বুলি মেনশন কৰিছো আমি b বুলি মেনশন নকৰো এক্সামত সো এইবিলাক e3 বুলি মেনশন কৰিছো মই ইভেন্ট বিলাক e1 e2 e3 কাক লৈ কম শুনিবা আৰু ই টোটেল প্ৰবেবিলিটি বা কন্ডিশনাল প্ৰবেবিলিটি মাজত ডিফাৰেন্স কি হয় সো কেলে তোমালোকে অবভিয়াসলি চিনি পাইছা কন্ডিশনাল প্ৰবেবিলিটি এনেকৈ লিখে a by b এনেকৈ লিখে কন্ডিশনাল প্ৰবেবিলিটি আৰু ৰেট প্ৰবেবিলিটি মাজত ডিফাৰেন্স কি জানা না কন্ডিশনাল প্ৰবেবিলিটি অকল দুটা ঘটনা থাকে দুটা ইভেন্ট থাকিব তাৰে এটা গিভেন এটা উলিয়াব ক'ব ঠিক আছে কন্ডিশনাল প্ৰবেবিলিটি অকল দুটা ঘটনা কিন্তু ইয়াত চোৱা এটা আমাৰ কন্ডিশন বেছ টাৰ্মত কি হ'ব এটা গিভেন হয় নো ডাউট এটা আমি নোন হয় কিন্তু আননোন তিনটা মান থাকে কেলে ৰেড বল পালা হেতু নোন হয় কিন্তু কোনটো বেগৰ পৰা আহিল ফাৰ্স্ট বেগ মেবি সেকেন্ড বেগ মেবি থাৰ্ড বেগ তিনটা মান আহিলে নাই কিন্তু ইভাগে তেনেকুৱা ধৰণৰ নুহুদে আমাৰ কন্ডিশনাল প্ৰবেবিলিটি ৰেড বল পালো হেতু ফাৰ্স্ট বেগৰ পৰা প্ৰবেবিলিটি কিমান ডাইৰেক্ট হ'ব ৰেড বল পোৱাৰ প্ৰবেবিলিটি কিমান এনেকুৱা ধৰণৰ দুটা বল ড্ৰ কৰিছা ফাৰ্স্ট টু ৰেড সেকেন্ড আমুক পোৱাৰ প্ৰবেবিলিটি কিমান তেনেকুৱা ধৰণৰ কিবা এটা সুধি থৈ দিব এতিয়া চোৱা বেছ টাৰ্মত এ মানে হৈছে নোন হয় হেতু তোমালোকে এক্সপেৰিমেণ্টৰ ৰিজাল্টটো এ কবা বাকি e1 e2 e3 কি হয় মই কৰিছো শুনা তোমাক কোৱেশ্চনটো কি সুধিছিল থাৰ্ড বেগৰ পৰা প্ৰবেবিলিটি কিমান লগলগ ভাবে স্যার কোৱেশ্চনটো বেলেগকে সোধাৰ পসিবিলিটি আছিল নেকি আছিল স্যাৰ ফাৰ্স্ট বেগৰ পৰা প্ৰবেবিলিটি কিমান সেকেন্ড বেগৰ পৰা প্ৰবেবিলিটি কিমান হে জিবিলাক কোৱেশ্চনটো সোধাৰ জিবিলাক পসিবিলিটিজ হেবিলাকক e1 e2 e3 হিচাপে লোৱা যায় সো কি কলো হোৱাট ইজ e1 e1 ইজ দা what event of drawing from the first bag e2 কি হয় সেকেন্ড বেগ আৰু e3 কি হয় থাৰ্ড বেগ বুলি সুধিছিল আৰু পসিবিলিটিজ বিলাক e1 e2 e3 হিচাপে লৈ লবা যিমান পসিবিলিটিজ সব ল'ব পাৰিবা সো ফৰ্মুলা এইটো ভালকে বাৰ চাই লোৱা probability of e3 by a is the known event known to হলে তলত লিখে ৰেড বল পালো কিন্তু কি নম্বৰ বেগৰ হ'ব লাগে 3 নম্বৰ বেগৰ দেন আমি তলত টোটেল probability লিখিছো ফাৰ্স্ট বেগ টু সিলেক্ট কৰি তাৰ পৰা ৰেড বল পোৱা সেকেন্ড বেগ টু সিলেক্ট কৰি তাৰ পৰা ৰেড বল থাৰ্ড বেগ টু সিলেক্ট কৰি তাৰ পৰা ৰেড বল ওপৰত কি লিখিলো যেটো থাৰ্ড টাৰ্মৰ যেটো কন্ডিশন হয় ঠিক আছে এটা সম বেলেগ এটা কোৱেশ্চন লৈছো তোমালোকৰ বুজিবলৈ সুবিধা হ'ব সাপোজ জাস্ট টেক আউট টেক্সট বুক কোৱেশ্চন কেইটামান পঢ়ি লোৱা তেতিয়া তোমালোকৰ বুজিবলৈ বহুত বেছি সুবিধা হ'ব অলপ আইডিয়াটো লৈ লোৱা তাৰপিছত তোমালোকে ভিডিও বিলাক চালিও গম পাই যাবা বা বেলেগ কিবা চালিও তোমালোকে গম পাই যাবা
এটা সাপোজ কোয়েশ্চন নাম্বার পেজ নাম্বার 556 কোয়েশ্চন নাম্বার 7 ফটাফট চোৱা 556 কোয়েশ্চন নাম্বার 7 ৰ পৰা পঢ়ি চোৱা কি কৈছে An insurance company মই পঢ়ি দিছো an insurance company insured 2000 Skoda drivers 4000 car drivers and 6000 truck drivers মন কৰিবা এইবিলাক অকল ইনফৰমেশন এইবিলাক গিভেন ইনফৰমেশন এইবিলাক ইনফৰমেশন আমাক জনাইছে আৰু এইবিলাক জাস্ট দা এটালৈকে এক্সপেৰিমেন্ট স্টাৰ্ট নাই হোৱা মই কৈছো অথবা এক্সপেৰিমেন্ট আইডেন্টিফাই কৰিবা The probability of an accident are 0.01, 0.03 and 0.15 respectively. Wait, কি কৈছে শুনা এজন ইন্সুৰেন্স কোম্পানী এজন মানুহে কি কৰিলে কিছুমান ড্ৰাইভাৰক ইন্সুৰেন্স কৰালে ইন্সুৰেন্স কেতিয়া কৰে যেতিয়া মানুহৰ এক্সিডেন্ট হোৱাৰ এনেকুৱা ধৰণৰ ইন্সুৰেন্স হেল্থ ইন্সুৰেন্স বিলাক থাকে তেনেকুৱা ধৰণৰ ইন্সুৰেন্স কৰাইছে কিন্তু মন কৰিবা মানুহজনে অকল ড্ৰাইভাৰ বিলাকক ইন্সুৰেন্স কৰাইছে তাৰে ভিতৰত তেওঁ যিবিলাক ড্ৰাইভাৰক ইন্সুৰেন্স কৰাইছে তাৰে 2000 স্কুটাৰ ড্ৰাইভাৰ আছে 4000 কাৰ ড্ৰাইভাৰ আছে আৰু 6000 কাৰ ড্ৰাইভাৰ আছে তোমালোকে আৰু এটা মন কৰিলে না তোমালোকে আৰু এটা ইনফৰমেশন দি ৰাখিছে হেতু হৈছে যে প্ৰত্যেকজন ড্ৰাইভাৰৰ এক্সিডেন্ট হোৱাৰ প্ৰবেবিলিটি আছে স্কুটাৰ ড্ৰাইভাৰৰ এক্সিডেন্ট হোৱাৰ প্ৰবেবিলিটি কিমান 0.01 ট্ৰাক ড্ৰাইভাৰৰ কাৰ ড্ৰাইভাৰৰ 0.03 আৰু ট্ৰাক ড্ৰাইভাৰৰ কিমান দিছে 0.15 কথাখান নাপাহৰিবা যে প্ৰত্যেকজন ড্ৰাইভাৰৰ এক্সিডেন্ট হোৱাৰ প্ৰবেবিলিটি আছে ওয়েট one of the insured person meets with an accident wait এটা কি কলে চোৱা আমি সাপোজ এজন মানুহে গুটেখিনি মানুহকে ইনসুৰড কৰালে ড্ৰাইভাৰ কিছুমানক টোটাল কিমান ড্ৰাইভাৰ কৰাছে 4 6 12000 ড্ৰাইভাৰক তেওঁ ইনসুৰড কৰালে ইনসুৰেন্স কৰালে মানে এটা চোৱা কি হল সাপোজ ইয়াত কৰাইছে আমি ইনসুৰেন্স আমাৰ এইটো এৰিয়াত কৰালে দুদিনৰ পিছত গম পালে যে চকি ডিঙিত সাপোজ তেওঁ ইনসুৰেন্স কৰোৱা এজন ড্ৰাইভাৰৰ এক্সিডেন্ট হল দুটা ৱৰ্ড কৈছো মই প্ৰথম কথা তেওঁ ইনসুৰেন্স কৰোৱা আৰু হেজন হৈছে ড্ৰাইভাৰ আমি ৰেড বল পালো প্ৰথম কথা হল মই বল এটা ড্ৰ কৰিলো হেতু মোৰ এক্সিডেন্ট আৰু বলটো কি বল হয় ৰেড বল আমি কি হল ড্ৰাইভাৰ এজন ইনসুৰেন্স কৰা পাৰসন এজন মানুহজনে যিবিলাক পাৰসন বিলাক ইনসুৰেন্স কৰাইছিল ইনসুৰেন্স কৰা মানুহজনৰ বা ড্ৰাইভাৰ এজনৰ এক্সিডেন্ট হোৱাটো কনফাৰ্ম কৰিলে তেওঁ এক্সিডেন্ট হল কনফাৰ্ম খবৰ আহিল যে তুমি ইনসুৰেন্স কৰোৱা ড্ৰাইভাৰ এজনৰ ইন্টাৰেষ্টিং কথা ড্ৰাইভাৰ এজনৰ এক্সিডেন্ট হল কি যেনেকে সব মই কলো যে মই বেগটোৰ পৰা ৰেড বল এটা ড্ৰ কৰিলো মই হলো ৰেড বলটো কৰ পৰা আনিলো তোমালোকে কলা সব মেবি ফাৰ্স্ট বেগ মেবি সেকেন্ড বেগ মেবি থাৰ্ড বেগ এটা যে যিজন ড্ৰাইভাৰৰ এক্সিডেন্ট হল বুলি তোমালোকে ইনফৰমেশন আহিছে তেওঁ ইনসুৰেন্স কৰোৱা তেওঁ মনত কোৱেশ্চনটা আহি যাব নেতিয়া কাৰণ তেওঁ তিনটা ধৰণৰ ড্ৰাইভাৰক তেওঁ ইনসুৰেন্স কৰাইছিল মেবি স্কুটাৰ ড্ৰাইভাৰ মেবি কাৰ ড্ৰাইভাৰ নহলবা ট্ৰাক ড্ৰাইভাৰ ইন দ্য সেম ওয়ে ৰেড বলটা পালে ৰেড বলটো হয় ফাৰ্স্ট বেগ আহিছে নহলবা সেকেন্ড বেগ নহলবা থাৰ্ড বেগ এটা তোমালোকে যিজন ড্ৰাইভাৰৰ এক্সিডেন্ট হল বুলি কলে অকল ড্ৰাইভাৰৰ এক্সিডেন্ট হল বুলি ইনফৰমেশন আহিছে তাকো তেওঁ ইনসুৰেন্স কৰোৱা কিন্তু সেই ড্ৰাইভাৰজন কি ড্ৰাইভাৰ হ'ব পাৰে মেবি ট্ৰাক ড্ৰাইভাৰ হ'ব পাৰে কাৰণ তেওঁ ট্ৰাক ড্ৰাইভাৰকো ইনসুৰেন্স কৰাইছে স্কুটাৰ ড্ৰাইভাৰ হ'ব পাৰে নহবা কাৰ তিনটা পসিবিলিটি আছে এতিয়া পইণ্ট আউট কৰা গুটে তিনটা মানুহৰ এক্সিডেন্ট হোৱাৰ প্ৰবেবিলিটিও আছে এতিয়া আমি কোনটো হয় পাৰ্টিকুলাৰলি গম নাপাওঁ তেওঁ পাৰ্টিকুলাৰলি কোৱেশ্চনটো সুধিছে সো নেক্সট লাইনটো পঢ়িছোৱা হোৱাট ইজ দ্য প্ৰবেবিলিটি দ্যাট হি ইজ এ স্কুটাৰ ড্ৰাইভাৰ কেলে এক্সিডেন্ট হোৱা ড্ৰাইভাৰজন স্কুটাৰ ড্ৰাইভাৰ হোৱা বুলি কথা আছিল নেকি না হনো কেলে ট্ৰাক ড্ৰাইভাৰৰ এক্সিডেন্ট নহয় নেকি হয় কাৰ ড্ৰাইভাৰ হয় সবৰে প্ৰবেবিলিটি আছিল কিন্তু পাৰ্টিকুলাৰলি একালে সুধিলে কেলে মই যেটো ৰেড বল ড্ৰ কৰিলো হেতু কি ফাৰ্স্ট বেগৰ পৰা প্ৰবেবিলিটি নাছিল নেকি আছিল সেকেন্ড বেগৰ পৰা আছিল থাৰ্ড বেগৰ পৰা আছিল কিন্তু পইণ্ট আউট কৰিব এটালে যে থাৰ্ড বেগৰ পৰা অনাৰ প্ৰবেবিলিটি দিয়া ড্ৰাইভাৰজনৰ এক্সিডেন্ট হল এক্সিডেন্ট সবৰে হয় কাৰ ড্ৰাইভাৰো হয় ট্ৰাক ড্ৰাইভাৰো হয় স্কুটাৰ ড্ৰাইভাৰো হয় আমি এক্সিডেন্ট হল বুলি গম পালো কনফাৰ্ম সেটো আমাৰ নন ইভেন্ট কিন্তু তোমাক কি সুধিলে যে হেজন স্কুটাৰ ড্ৰাইভাৰ হোৱাৰ প্ৰবেবিলিটি কিমান কেলে ট্ৰাক ড্ৰাইভাৰ হোৱাৰো প্ৰবেবিলিটি আছিল কাৰণ ট্ৰাক ড্ৰাইভাৰো এক্সিডেন্ট হ'ব আমাক কৈছে কাৰ ড্ৰাইভাৰ হোৱাৰ প্ৰবেবিলিটি আছিল probability থকাৰ পাছতো এটালে পইণ্ট আউট কৰি দিলে হি বেস্ট আমাৰ কোৱেশ্চন 100% কোৱেশ্চনটো বেস্ট আমাৰ কোৱেশ্চন সো সিচুৱেশনটো বুজিবলৈ ট্ৰাই কৰা পসিবিলিটি ধেৰ থাকিব কিন্তু এটালে পইণ্ট আউট কৰি দিব প্ৰথমে এক্সপেৰিমেন্টটো কৰিব এক্সপেৰিমেন্টটো কি ইয়াৰ নন ইভেন্টটো কি জানানে ড্ৰাইভাৰজনৰ এক্সিডেন্ট হোৱাটো নন ইভেন্ট মিটছ উইথ এন এক্সিডেন্ট ৰাইটতে তোমালোকক কি সুধিছে যে সেই ড্ৰাইভাৰজন কি ড্ৰাইভাৰ হ'ব পাৰে মেবি স্কুটাৰ মেবি কাৰ নহবা মেবি ট্ৰাক কিন্তু তোমাক কি সুধিলে যে স্কুটাৰ ড্ৰাইভাৰ হোৱাৰ প্ৰবেবিলিটি কিমান কেলে ট্ৰাক ড্ৰাইভাৰ আছিলে নহয় ট্ৰাক ড্ৰাইভাৰো এক্সিডেন্ট হয় আমাক কৈছে কাৰ ড্ৰাইভাৰো হয় কিন্তু পাৰ্টিকুলাৰলি এটালে সুধিছে ঠিক আছে ৰবা আৰু এটা পঢ়িছোৱা যিমানে পঢ়িবা সিমানে ক্লিয়াৰ হ'ব কোৱেশ্চন নম্বৰ 8 টো পঢ়িছোৱা মই কৰাই দিম এই কোৱেশ্চনটো নন ইভেন্টটো কি বুলি ক'লো মই এক্সিডেন্ট হোৱাটো নন ইভেন্ট কেলে তোমাক ক'লে নহয় এক্সিডেন্ট হৈছে বুলি বাকি ই1 ই2 কি ল'বা কোৱেশ্চনটো কি উলিয়াব কৈছে যে মানুহজন স্কুটাৰ ড্ৰাইভাৰ হোৱাৰ প্ৰবেবিলিটি কিমান ন ড্ৰাইভাৰজন কেলে আৰু কি হোৱা পসিবিলিটি আছে ট্ৰাক ড্ৰাইভাৰ হোৱা আৰু কাৰ ড্ৰাইভাৰ সো এটা তুমি লেট ই1 বি দা ইভেন্ট অফ গেট তাৰমানে ট্ৰাক ড্ৰাইভাৰ হোৱাৰ ইভেন্টটো ল'বা আৰু নেক্সট আমি এটা ই2 কাৰ ড্ৰাইভাৰ
নহবা আমি ইটো স্কোৰ ড্ৰাইভাৰ তিনিটা তেনেকে E1 E2 E3 ল'ম সদায় আমি E3 পাইছো বুলি তেনেকুৱা নহয় যে সবতে পাম কেতিয়াবা তাত দুটাও পাব পাৰা যদি মই বেগ দুটা ল'লহেঁতেন তোমালোকে দুটা ইভেন্ট পালাহেঁতেন কিন্তু মোৰ দেন 1 ইভেন্ট পাবাই যদি এটা ইভেন্ট থাকে এটা নোন এটা আননোন তেতিয়াহ'লে এইটো কণ্ডিশ্যনৰ প্ৰবিলিটি যাবগে ইয়াত কিন্তু সদায় এটাতকৈ বেছি পাবা বেছ ট্ৰামত এটা তোমালোকে পঢ়ি চালে গম পাবা নেক্সটটো আমি পঢ়ি যাম কেইবাটাও তাৰপিছত আমি কনক্লুজন দিম এ ফেক্টৰী হেজ টু মেচিনছ এ এণ্ড বি এটা ফেক্টৰী দুটা মেচিন আছে এ আৰু বি শুনিবা past record shows that machine A produced 60% of the items of output and machine B produced 40% of the items so A 60% আৰু B 40% produce কৰে তালৈকে সব ইনফৰমেশন হয় এটালৈকে এইবোৰ একো আমাৰ এক্সিমেন্ট নহয় এইবোৰ ইনফৰমেশন পঢ়িবিনি গমে পাইছা further 2% of the items produced by the machine A and 1% produced by the machine B were defective কথা কাছুৱা এটি ইনফৰমেশন কি দিছে যে এ নামৰ মেচিনটো ডিফেক্টিভ আইটেম প্ৰডিউস কৰে বিও প্ৰডিউস কৰে সেইবিলাক ইনফৰমেশন এইবিলাক চোৱা ফাৰ্স্ট বেগটো ৰেড বল হোৱাইট বল আছে সেকেন্ড বেগটো ৰেড বল হোৱাইট বল থাৰ্ড বেগটো কি আছে ৰেড বল হোৱাইট বল এইবিলাক আছে তাৰমানে ফাৰ্স্ট মেচিনটো ডিফেক্টিভ আইটেম প্ৰডিউস কৰে কাৰোবাৰ কম কাৰোবাৰ বেছি কিন্তু দুইটা মেচিনে কিন্তু ডিফেক্টিভ আইটেম প্ৰডিউস কৰে বুলি কনফাৰ্ম সেইটো তোমালোকক জনাই থৈছে যেনেকৈ আমাৰ ৰেড বল কোড কিমান আছে হোৱাইট বল কোড কিমান আছে এইবিলাক আমাৰ জনাই থৈছিলে এতিয়ালৈকে এক্সপেৰিমেন্টটো ষ্টাৰ্ট নাই হোৱা ইয়াতো নাই হোৱা ইয়াত কি কৈছে চোৱা নেক্সটটো all the items are put into one stockpile গোটেই বিলাক আইটেম A আৰু B দুটা মেচিনে প্ৰডিউস কৰা আইটেম বিলাক একেটা জায়গাতে ৰাখিছে okay and then one item is chosen at random তোমালোকে নিজে গম পাইছা আমি একেলগে ষ্টকত ৰাখিছিলে তাৰ পৰা আমি এটা আইটেম ললো এটো আমাৰ এক্সপেৰিমেন্ট ঠিক আছে নে from this and is found to be defective so experiment to কলে result to কলে তেও আইটেম এটা ললে ষ্টকৰ পৰা আইটেম টু লৈ পিনি কি পালে দুটা ধৰণৰ আইটেম আছে ন এটা ডিফেক্টিভ এটা নন ডিফেক্টিভ সো আইটেম টু কি পালে বুলি কলে ডিফেক্টিভ এটা সিম্পল কথাটো ভাবাচোন মই কোনোবা এটা বেগলে গলো বেগৰ পৰা মই বল এটা আনিলো অনাটো মোৰ এক্সপেৰিমেন্ট আছিল মই কলো ৰেড বল কোৰ পৰা না পসিবিলিটি আছিল তোমালে কলা নাই স্যাৰ ফাৰ্স্ট বেগ হ'ব পাৰে সেকেন্ড বেগ হ'ব পাৰে থাৰ্ড বেগ হ'ব পাৰে ইন দা সেম ওয়ে একেলগে ষ্টক কৰা আছিল তাৰ পৰা তেওঁ এটা আইটেম ললে আইটেমটো লোৱাটো ড্ৰ কৰাটো তেওঁ এক্সপেৰিমেন্ট আছিল তেওঁ কৈ দিলে আইটেম দুটা ধৰণৰ থাকে এটা ডিফেক্টিভ আৰু এটা নন ডিফেক্টিভ চোৱা মই ডিফেক্টিভ আইটেম পালো তোমালোকে মোক ক'ব লাগে যে কোনটো মেচিনৰ পৰা প্ৰডিউস হৈছে তোমালোকে জানা যে দুটা মেচিনে প্ৰডিউস কৰে কিন্তু ডিফেক্টিভ আইটেম আমি যদি নাজানো তেওঁ কোৰ পৰা আনিছে তেতিয়া আমি কম যে স্যাৰ ফাৰ্স্ট মেচিনটো প্ৰডিউস কৰা হ'ব পাৰে সেকেন্ড মেচিনটো প্ৰডিউস কৰা হ'ব পাৰে কিন্তু স্যাৰ দুটা পসিবিলিটি আছে কিন্তু তোমাৰ লাষ্টৰ লাইনটো পঢ়াচোন তেওঁ পাৰ্টিকুলাৰলি পইণ্ট আউট কৰি দিছে What is the probability that it was produced by the machine B? B নামৰ মেচিনটো প্ৰডিউস কৰাৰ probability কিমান কেলে ফাৰ্স্ট মেচিনটো প্ৰডিউস কৰে ডিফেক্টিভ আইটেম প্ৰডিউস নকৰে কিন্তু পসিবিলিটি থকাৰ পাছতো এটালে পইণ্ট আউট কৰি দিছে সো লাহে লাহে পঢ়িলে গম পাবা এনেকুৱা কোৱেশ্চন বিলাক সদায় বেছ ফ্ৰমৰ কোৱেশ্চনে হয় পসিবিলিটি থাকিব কিন্তু পইণ্ট আউট কৰিব এটালে ঠিক আছে কেলে এ আৰু বি দুটা মেচিনে ডিফেক্টিভ আইটেম প্ৰডিউস কৰিছিল কিন্তু এটালে পইণ্ট আউট কৰিলে এটো ফাৰ্স্ট মেচিন তোমালোকে নন ইভেন্ট কাক কবা দা আইটেম ইজ ডিফেক্টিভ এটো নন ইভেন্ট E1 ইটো কাক লবা দা আইটেম ইজ প্ৰডিউসড বাই দা মেচিন A হেতু E1 ললা দা আইটেম ইজ প্ৰডিউসড বাই দা মেচিন B মানে কোৱেশ্চনটো যেটো হুধে তাৰ সিমিলাৰিটিজ বিলাক লৈ লব লাগে থাৰ্ড বেগৰ পৰা প্ৰবাবিলিটি কিমান কেলে সিমিলাৰিটিজ আছে ন সেকেন্ড বেগৰ পৰা প্ৰবাবিলিটি ফাৰ্স্ট বেগৰ পৰা প্ৰবাবিলিটি আছিল ন এখানে এটা E1 এটা E2 এটা E3 তোমালোকে কেনেকে লব লাগে হেতু হিকা বাকি মই এটা কোৱেশ্চন A to Z লিখি দিম খালি কোনটো নন ইভেন্ট আৰু কোনবিলাক বাকি E1 E2 E3 হয় ঠিক আছে আৰু এটা পঢ়ি চাও কোৱেশ্চন নাম্বাৰ ওকে আৰু এটা চোৱা সিচুৱেশন এটা মই কলে ভাল পাবা হেতু হৈছে কোৱেশ্চন নাম্বাৰ 3 টু পঢ়ি চোৱা of the students in a college okay it is known that 60% reside in hostel and 40% are day scholar page number 556 hey I বিচাৰি পাইছে না মনে জানো 556 okay question number কিমান কলো মইটো question চাবা এইটো question আমি লাষ্ট ক্লাছত ডিসকাস কৰিছো question number 3 of the students in a college it is known that 60% reside in hostel and 40% are day scholar ঠিক আছে not residing in hostel previous year results report that 30% of all students who reside in hostel attain A grade and 20% of day scholar attain A grade এইবিলাক সব ইনফৰমেশন হয় কিমান day scholar কিমান হোস্টেলাৰ আছে কিমান ৰেড বল কিমান হোৱাইট বল আছে সব ইনফৰমেশন দিছে ঠিক আছে
তাৰপিছত ইয়াত কৈছে যে তোমালোকে আৰু এটা কথা ইনফৰমেশ্যন দিছে যে এ গ্ৰেড পায়, কিন্তু কম বেছিয়ে হ'ব পাৰে, কিন্তু ডে স্কলাৰৰ এ গ্ৰেড পায় আৰু হোষ্টেলৰ বিলাকো এ গ্ৰেড পায়। তালৈকে চব ইনফৰমেশ্যন আছে। এতিয়ালৈকে আমাৰ এক্সপেৰিমেণ্ট ষ্টাৰ্ট নাই হোৱা। এট দ্য এণ্ড অফ দ্য ইয়েৰ, আমি শেষৰ ফাললৈ, ওৱান ষ্টুডেণ্ট ইজ চুজেন এট ৰেণ্ডম। গমেই পাইছা এইটো এক্সপেৰিমেণ্ট হয়, ষ্টুডেণ্ট চিলেক্ট কৰাটো ফ্ৰম দ্য কলেজখনৰ পৰা ল'লো দেই, হোষ্টেল আৰু হেৰি নাই হয়। এণ্ড হি হেজ এন এ গ্ৰেড, আৰু ল'ৰাটোৱে এ গ্ৰেড পোৱা বুলি আমি গম পালো। চ' আমি ৰেণ্ডমলি এটা ল'ৰা চিলেক্ট কৰিলো, ল'ৰাটোৱে এ গ্ৰেড পায় বুলি গম পালো। এতিয়া সেই ল'ৰাটো ক'ৰ হ'ব পাৰে? দুটা ধৰণৰ ষ্টুডেণ্ট আছে ন কলেজত, মে বি ডে স্কলাৰো হ'ব পাৰে নহবা হোষ্টেলৰ হ'ব পাৰে। টু পচিবিলিটিজ আৰ দেয়াৰ। লাষ্টৰ লাইনটো পঢ়ি চোৱা, হোৱাট ইজ দ্য প্ৰবেবিলিটি ডেট দ্য ষ্টুডেণ্ট ইজ এ হোষ্টেলাৰ। হোষ্টেলৰ হোৱাৰ প্ৰবেবিলিটি কেলে? ডে স্কলাৰ হোৱাৰ প্ৰবেবিলিটি নাছিল নেকি? আছিল, ডে স্কলাৰো এ গ্ৰেড পায়, তেনেকুৱা ধৰণৰ। চ' যেতিয়া ইয়াৰ নন ইভেণ্টটো হৈ গ'ল দ্য ষ্টুডেণ্ট হেজ এন এ গ্ৰেড, নন ইভেণ্ট E1 E2 কাক ল'বা? যিটো কুৱেশ্যন সুধিছে সেইবিলাকক E1 E2 ল'বা। দ্য ষ্টুডেণ্ট ইজ এ ডে স্কলাৰ, দ্য ষ্টুডেণ্ট ইজ এ হোষ্টেলাৰ। এটা E1 আৰু এটা E2 ল'লো। তাৰপিছত ফৰ্মুলা বহাই দিবা আনচাৰ। তেতিয়া আমাৰ দুটা আহিব, তলত দুটা আহিব, তিনিটা নাহে মানে, দুটা E1 আৰু E2 হে পাইছো। ঠিকে আছে। আৰু এটা কথা তোমালোকে মন কৰিছানে বাৰু, ইয়াত পাৰ্টিশ্যন ইউজ কৰিছে তেওঁলোকে। পাৰ্টিশ্যন মানে কি? কলেজখনক সদায় দুটা ভাগত ভাগ কৰি লৈছে। চোৱা, এখিনি ডে স্কলাৰ আৰু এখিনি হোষ্টেলাৰ। ঠিক, আৰু দুখিনি মিলাইলে কলেজৰ ষ্টুডেণ্ট খিনি হয়। চিমিলাৰলি চোৱা, ইয়াত টোটেলি বেগ 1 বেগ 2 বেগ 3 হিচাপে লৈ লৈছে, তিনিটা বেগ লৈ লৈছে। টোটেলি চবৰে প্ৰবেবিলিটি বেলেগ বেলেগ, টোটেল তিনিটা ছেপাৰেট হয়, আৰু মিলাই দিলে অভাৰঅল গোটেই চিটুৱেশ্যনটো ক্ৰিয়েট হৈছে। ভালকে মন কৰা। অলপ দেৰি আগত আমি তেওঁলোকে য'ৰ পৰা সেইটো বস্তুটো ড্ৰ কৰিলে তাত দুখিনি বস্তু ৰাখিছে তেওঁলোকে, এখিনি ডিফেক্টিভ আৰু এখিনি নন ডিফেক্টিভ। কেলে? ডিফেক্টিভৰ লগত নন ডিফেক্টিভৰ মিল নাই নহয়। চ' টোটেলি বেলেগকে ছেপাৰেট কৰি লৈছে। চোৱা, আৰু মিলাই দিলে গোটেই আইটেমখিনি পোৱা যায় ন, কাৰণ আইটেম বিলাকৰ ভিতৰত ডিফেক্টিভ আৰু নন ডিফেক্টিভ আইটেমেই থাকে। চ' গোটেই চিটুৱেশ্যন বিলাকক পাৰ্টিশ্যন ইউজ কৰিছে। মানে আমি ইয়াত পাৰ্টিশ্যনো পঢ়িছো, টোটেল প্ৰবেবিলিটিও পঢ়িছো। কেলে? টোটেল প্ৰবেবিলিটিটো নহয় নেকি? আৰু বেছ টাৰ্ম মেইনলি। চ' বেছ টাৰ্মৰ কুৱেশ্যন বিলাক কেনেধৰণে গম পাবা বেছ টাৰ্ম বুলি? একদম ভেৰি চিম্পল। তোমালোকে এইটো এক্সাম্পলে মনত ৰাখিবা। চিম্পল এটা এক্সাম্পল এটা নিজৰ সুবিধা মতে মনত ৰাখিবা। চাপোজ তোমালোকক ৰেণ্ডমলি এইবোৰ ইনফৰমেশ্যন দিব। প্ৰথমে এক্সপেৰিমেণ্টটো হ'ব বেগৰ কোনোবা এটাৰ পৰা ড্ৰ কৰাটো, সেইটো এক্সপেৰিমেণ্ট। আৰু এক্সপেৰিমেণ্টটোৰ ৰিজাল্টটো সদায় ক'ব যে কি বল পালো। সেইটো তেওঁ ৰেড বল বুলি কৈছিলে, নহ'ব পাৰে তেওঁ হোৱাইট বল পালো বুলি কৈ দিলে। চাপোজ চোৱা, মই হোৱাইট বল পালো। এতিয়া মোক ক'ব লাগে সেই হোৱাইট বলটো ইনিচিয়েলি মই ছেকেণ্ড বেগৰ পৰা প্ৰবেবিলিটি কিমান, লগালগ ভাবিবা। ছাৰ আপুনি ছেকেণ্ড বেগৰ পৰা সুধিলে, হোৱাইট বলটো ইয়াতো আছিলে, আপুনি সুধিব পাৰিলেহেঁতেন ন। পচিবিলিটি থকাৰ পাছত যেতিয়া এটালে পইণ্ট আউট কৰি সুধে, ডিফেক্টিভ আইটেম পালে আমি জানো যে তেওঁলোকে ইনফৰমেশ্যন দিছে, আমি নাজানো। তেওঁলোকে কৈছে কাৰণে গম পালো যে এ মেচিনটোৱেও ডিফেক্টিভ আইটেম প্ৰডিউচ কৰে, বিয়েও প্ৰডিউচ কৰে। কিন্তু তেওঁ ডাইৰেক্ট মোক সুধিছে যে বি নামৰ মেচিনটোৱে ডিফেক্টিভ আইটেমটো প্ৰডিউচ কৰাৰ প্ৰবেবিলিটি কিমান। তেওঁ ইচ্ছাৰ কাৰণে ফাৰ্ষ্ট মেচিনটোৱে বা এ মেচিনটোৱে প্ৰডিউচ কৰাৰ প্ৰবেবিলিটি সুধিব পাৰিলেহেঁতেন, নাই সোধা। বুজি পালানে? চ' তেনেধৰণৰ চিটুৱেশ্যন থাকিলে এইটো সদায় বেছ টাৰ্মৰ কুৱেশ্যনেই হ'ব। তোমালোকে কুৱেশ্যন নম্বৰ 2টো পঢ়ি চাব পাৰা, আমি পুৰা ফিনিছ কৰি দিব পাৰো এক্সাৰচাইজটো। একেই, a bag contains 4 red balls, another bag contains 2 red and 6 black balls. কিবা কিবি দিছে। One of the two bag is selected random. চোৱা, কোনোবা এটা বেগ চিলেক্ট কৰিছে, and a ball is drawn from the bag. আৰু আমি এটা বল ড্ৰ কৰিলো, আৰু বলটো চোৱা, বলটো ড্ৰ কৰাটো এক্সপেৰিমেণ্ট আছিল। তেওঁ কৈ দিলে, চোৱা কি, which is found to be red বুলি কৈ দিলে। এটা কি সুধিছে? Find the probability that ball is drawn from the first bag of a draw কৰাৰ probability কিমান। তাৰমানে এইটোৱে হ'ব আমাৰ এই দুটা নাহে, তেতিয়া আমাৰ এইটো E1 E2 লৈ ল'লে হ'ব। এইটোৱে কণ্ডিশ্যন নহয় জানো? দুটা বেগ আছে, এইটো ফাৰ্ষ্ট বেগৰ চিলেকশ্যন, এইটো ছেকেণ্ড বেগৰ চিলেকশ্যন। ফাৰ্ষ্ট বেগৰ পৰা ৰেড বল, ছেকেণ্ড বেগৰ পৰা ৰেড বল। ঠিক আছে। এতিয়া ৰাইজে কুৱেশ্যনটো পঢ়ি পিনি মোক আনচাৰ দিব দেই। আপোনালোকে কুৱেশ্যনটো পঢ়ক আৰু মই ভেলু দিম ক'ব। হোৱাট ইজ E1? চিলেকশ্যন অফ দ্য ফাৰ্ষ্ট বেগ। কেলে চোৱা, ৰ'বা এক মিনিট, তোমালোকৰ বেগ কেইটা আছে? তিনিটা। ৰ'বা মই এইটোৱে লিখি দিছো। মই এইটো চিটুৱেশ্যন লৈছো, probability of A by A3. চোৱা, তোমালোকে ৰেড বল এটা ওকে, ৰেড বলটো ড্ৰ কৰাৰ আগত তোমালোকে প্ৰথমে বেগটো চিলেক্ট কৰিব লাগিব না, কাৰণ বেগ তিনিটা আছে। তুমি ইয়াৰ পৰা ঠিকেই কৈছা, তাত বেগ তিনিটা দেখিবা নহয়। বেগটা দেখা তুমি মনে মনে ভাবিব যে মই কোনটো বেগৰ ওচৰলৈ যাওঁ। তাৰমানে ইনিচিয়েলি বেগৰ চিলেকশ্যনটো প্ৰথমতে হৈ যায়। কথা মন কৰিছানে? চ' বেগৰ চিলেকশ্যন কৰিহে তাৰপিছত বলৰ চিলেকশ্যন। কাৰণ বেগ এটা থকাৰ বেলেগ কথা, বেগ তিনিটা আছে, তুমি ইয়াৰ পৰা ডিচিশ্যনটো ল'ব লাগিব। তুমি আমাক নকলো ডিচিশ্যনটো লৈছা যে মই ফাৰ্ষ্ট বেগলৈকে যাওঁ, তাৰ পৰা বলটো চিলেক্ট কৰো। চ' সেইকাৰণে প্ৰথমে বেগৰ চিলেকশ্যনটো হয়। এতিয়া চোৱা, হোৱাট ইজ E1? চিলেকশ্যন অফ দ্য ফাৰ্ষ্ট বেগ। এইটো ফাৰ্ষ্ট বেগ বুলি ধৰি লৈছো, ফাৰ্ষ্ট বেগৰ চিলেকশ্যন দেই। হোৱাট ইজ E2? তোমালোকে গমেই পাইছা, E2 হৈছে ছেকেণ্ড বেগৰ চিলেকশ্যন। এণ্ড হোৱাট ইজ E3? থাৰ্ড বেগৰ। ঠিক আছে। এণ্ড হোৱাট ইজ নন ইভেণ্ট এ? এইটো কি গম পাইছিলা?
আমি গম পাইছিলো দ্য ড্ৰন বল ইজ ৰেড বল এইটো গম পাইছিলো এটা মিনিং চাবা হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ E1 ফাৰ্ষ্ট বেগ টু সিলেক্ট কৰাৰ প্ৰবেবিলিটি কিমান বেগৰ সিলেকশন ক'ৰ পৰা হয় বেগৰ মাজৰ পৰা বেগ কেইটা আছে তিনিটা তোমাক কোনটো বেগ লাগে ফাৰ্ষ্ট বেগ তিনটা বেগৰ পৰা ফাৰ্ষ্ট বেগৰ প্ৰবেবিলিটি কিমান 1/3 তিনটাৰ পৰা ফাৰ্ষ্ট বেগটো এটাহে আছে প্ৰবেবিলিটি অফ E2 একেটাই সেকেন্ড বেগৰ সিলেকশন লাগে বেগৰ সিলেকশন বেগৰ মাজৰ পৰা হ'ব টোটাল বেগ কেইটা আছে তিনিটা সো আনসাৰ ইজ 1/3 এন্ড হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ E3 1/3 হয় এতিয়া মোক ক'ব লাগে বাকি টাৰ্ম বিলাক প্ৰবেবিলিটি অফ A বাই E1 মিনিং টু মোক এবাৰ ওয়াৰ্ডত ক'বা নেকি A বাই E1 মানে প্ৰথমে E1 টো ফাৰ্ষ্ট হৈছে E1 মানে হৈছে ফাৰ্ষ্ট বেগৰ পৰা ৰেড বল ভালকে পঢ়িছোৱা প্ৰথমে কি কৰিছা সিলেকশন ফাৰ্ষ্ট বেগ এবাৰ A মানে কি ৰেড বল ফাৰ্ষ্ট বেগৰ পৰা ৰেড বল অহাৰ প্ৰবেবিলিটি ফাৰ্ষ্ট বেগ নহয় জানো তারপর রেড বল অহাৰ প্রবেবিলিটি টোটাল বল কেটা আছে 10টা সরি 11 তারপর রেড বল কেটা আছে 5 সো আনসার ইজ 5/11 এটো পঢ়িবলৈ বুজিবলৈ ট্রাই কৰিবা E1 টো ফাৰ্ষ্টত আছে মানে ফাৰ্ষ্ট বেগ টু গৈছো ফাৰ্ষ্ট বেগ সিলেক্ট কৰি তারপর কি আনিছো ৰেড বল আমাৰ কামটো কিন্তু ৰেড বল অনাটো ইয়াত এই ওপৰটো ফাৰ্ষ্ট কৰো সরি ওপৰটো মেইন A বাই E2 মিনিং টু সেকেন্ড বেগৰ পৰা ৰেড বল 4/7 probability of A by E3 কি পাইছা 8/12 so put the value in the respective places you will get the answer 6 marks তোমালোকে কোৱেশ্চন পাখন দেখিলে সবাই বেস ফ্ৰম আহিবই আহে মানে জেনাৰেলি ঠিক আছে পাবাই আৰু মেইনলি কি হয় আমাৰ মিসলেনিয়াস এক্সাৰসাইজ আৰ্টিকল লাষ্টৰ কোৱেশ্চনটো আৰু কালি যে আমি এডিশনাল বেগ বল দিয়াৰ কোৱেশ্চনটো কৈছো দুটা কোৱেশ্চন খুব বেছি ইম্পৰ্টেন্ট so 6 marks হয় মানে 6 marks 7টা কোৱেশ্চন আহে ন তাৰ ভিতৰত probability কোৱেশ্চন জেনাৰেলি বেস ফ্ৰম নহলবা ৰেন্ডম ভেৰিয়েবলৰ আহে কিন্তু তোমালোকৰ আগতে মিন ভেৰিয়েন্স আৰু স্ট্যান্ডাৰ্ড ডেভিয়েশন আছিল কিন্তু হেতু তোমালোকৰ ডিলিটেড পোৰশন হয় ঠিক আছে সো সেইকাৰণে টেনশন ল'ব লাগে কিন্তু এটো বেস ফ্ৰম টু মেইন হয় সো আমি এটা কোৱেশ্চন কৰো ওকে